আহিছোঁ ভাত খাবলৈ আহিছোঁ টিকু ভাত খাইছে নহয় ব'লা নেযোৱা আহা আহা নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে ময়ো ভালে আছোঁ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আপোনালোকে শেষলৈকে চাই যাব আজি আমাৰ কলেজত এটা অনুষ্ঠান আছে সাংবাদিকৰ তাকে কলেজৰ পৰা মোকে হিমাশ্ৰীকে নাচিব দিছে মই আধুনিক এটা নাচিম আৰু হিমাশ্ৰীয়ে সত্ৰীয়া নাচিব আৰু কৰবীকো গান গাব দিছে তাকে কৰবীও আহিছে আমাৰ ঘৰলৈ কৰবী মানে আজি আমাৰ ঘৰতে ওলাইছে মোক মানে খোপাটো বান্ধি দিলে যে সেইটো কাৰণে তাই মোৰ আঁচুৰি এখন আছিল ইয়াতে মোৰ আঁচুৰি লৈছে তাৰপিছত আমি দুজনী একেলগে যাম ইয়াৰ পৰা কলেজ আহি পালোহি হিমাশ্ৰী ৰেডি হৈ আহিছে তাৰপিছত আৰু এজনী ছোৱালী আহিছে ন কৈ নাজানো তাইও নাচিব আহিছে তাত দেখিছোঁ মানে হলটোত ভেটিয়ৰী ন ভেটিয়ৰী ছোৱালী এজনীও আহিছে নাচিবলৈ আমাৰ কলেজৰ পৰা আমি তিনিজনী মানে দুজনী নাচিম নেকি আমি দুজনীয়ে নাচিম আৰু এজনীয়ে গান গাব কৰবী জানেই তাই এতিয়া 4জনীমান মানে এনেকৈ নাচা গান গোৱাকৈ 4টামান হ'ব আৰু ন জানো এতিয়া কি হয় বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষক এখনি ফুলক গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ ইন্দ্ৰমোহন বৰুৱা আমি সদায় মাতি ধৰিলে নাম কওঁতে মই পাহৰিলোঁ লগতে এটি জাপিৰে তেখেতক আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সন্মানীয় প্ৰদীপ চন্দ্ৰ ডেকাক অনুৰোধ জনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তেখেতৰ দৰে কাৰ্যসূচী আমি গান গাব বিচাৰিছোঁ সমস্ত লোক হবে জানি ওহি বন্দনার মাঝে গুরুর সমস্ত ইয়াৰ পিছতে সাংগঠনিক সম্পাদক প্ৰণৱ বৰগোহাঁই ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ একেলগে সমবেত কৰিলে আমি সাংবাদিকসকলক চিনি পালোঁ আৰু তেখেতসকলক সাংবাদিকসকলে দিনে নিশাই সমাজৰ কাৰণে যি তেখেতসকলৰ ত্যাগ লৈ পেলাই তেওঁলোকে আগবাঢ়ি যায় আমি আদৰণি দিব বিচাৰিছোঁ মাজুলী সকলো আদৰণি দিয়ক এটি মেহমানটো আজি কলমেৰে আদৰণি জনাব বিচাৰিছোঁ জন্মদিনটো ভাল হওক আৰু আমাকো কিবা খোৱাব চাগে আজি নহয়নে কিবা Oh
সৰ্বদা মাৰ্কশ্বিট উলিয়াই আছে হা মাৰ্কশ্বিটখন তাত আছে চাওক চাওক মই নাচিলো আৰু এই গান গাই হ'ল এতিয়া আমি আকৌ ফৰ্ম ফিল আপ কৰিব পাইছো ময়ো পাইছো এয়া সৰ্বদাহে চাইছে দিয়ক 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 চিতাই ফৰ্ম ফিল আপ কৰি আছে এইফালে হাই কি কৰি আছে অ টিকু ভাত খাইছে নহয় ব'লা নেযোৱা আহা আহা এয়া চাম মই দেখুৱাই দিছো ভাত খাবলৈ আহিছো ছাৰ কৰবি ভাত খালো আৰু এতিয়া ঘৰলৈ গৈ আছো মানে এতিয়া ইয়াত কাৰ্যালয়ত মানে আমাৰ মানপত্ৰখন থৈছিলো যে তাকে আনি পেলাই ঘৰলৈ যাম আৰু এই ব্লগটো ইমানতে শেষ কৰিছো আপোনালোকে যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই